আসাম ডাইৰেক্ট ৰিক্ৰুইটমেণ্টৰ গেট ৰিপৰ্ট কিটাৰ এডমিট কাৰ্ড মুকলি হৈছে। সো এডমিট কাৰ্ড কিখন আপোনালোকে যদি এতিয়ালৈকে ডাউনলোড কৰিব পৰা নাই, সো কেনেদৰে আপোনালোকে ডাউনলোড কৰিব পাৰিব আজি এই ভিডিঅ'টোত মই আপোনালোকক কমপ্লিট প্ৰসেছ জনাই। প্ৰথমতে আপোনালোকে এই ৱেবছাইটটোলৈ আহিব লাগিব। এই ৱেবছাইটৰ লিংক মই ভিডিঅ' ডেছক্ৰিপশ্যন বক্সত দি ৰাখিছোঁ, আপোনালোকে তাৰ পৰা গৈ পেলাই এই ৱেবছাইটটো ভিজিট কৰিবলৈ পাৰিব। সো এই ৱেবছাইটটো লোৱাৰ পিছত ঠিক এনেকুৱা ধৰণৰ এটা ইণ্টাৰফেচ আহিব। ইয়াত আপোনালোকে দেখা পাব আসাম ডাইৰেক্ট ৰিক্ৰুইটমেণ্ট এডমিট কাৰ্ড 2024 ডাউনলোড ADRE এডমিট কাৰ্ড। সো ইয়াৰ পৰা আপোনালোকে ADRE সকলোবোৰ ডিটেইলছ ইয়াত দেখা পাব। ইয়াৰ পিছতে আপোনালোকে যদি পেজটো স্ক্ৰল ডাউন কৰে, পেজটো স্ক্ৰল ডাউন কৰিলে ইয়াত আপোনালোকে ইম্পৰ্টেণ্ট যিসমূহ ৱেব লিংক হয় এই লিংকসমূহ আপোনালোকে পাই যাব। ইয়াত প্ৰথমতে আপোনালোকে দেখা পাব ক্লাছ 3 এডমিট কাৰ্ড, মানে গেট 3 যিসমূহ পৰ্ট আছিলে এই পৰ্টসমূহ এডমিট কাৰ্ডখিনি ইয়াত আপোনালোকে দেখা পাই আছে। ইয়াত 4টা ছাৰ্ভাৰ দি আছে। 4টা ছাৰ্ভাৰৰ ভিতৰত যিকোনো ছাৰ্ভাৰতে আপোনালোকে নিজৰ এডমিট কাৰ্ডখন ডাউনলোড কৰিব পাৰিব। ইয়াত 4টা ছাৰ্ভাৰ দিয়া মেইন কাৰণ হৈছে যি এডমিট কাৰ্ড মুকলি কৰিছে, আজি এডমিট কাৰ্ড মুকলি কৰাৰ লগে লগে যিমানটো কেণ্ডিডেটে গেট 3ৰ বাবে এপ্লাই কৰিছিলে সকলোৱে নিজৰ এডমিট কাৰ্ডখন ডাউনলোড কৰিবৰ বাবে ট্ৰাই কৰিব। গতিকে মই 4টা ছাৰ্ভাৰ দিছোঁ। এই 4টা ছাৰ্ভাৰৰ ভিতৰত আপোনালোকে যিকোনো এটা ছাৰ্ভাৰৰ পৰা নিজৰ এডমিট কাৰ্ডখন ডাউনলোড কৰি ল'বলৈ পাৰিব। সো আপোনালোকে ছাৰ্ভাৰ 1ত এবাৰ ক্লিক কৰিব। যদি ছাৰ্ভাৰ 1ত যদি অলপ প্ৰব্লেম হয় তেতিয়াহ'লে ছাৰ্ভাৰ 2ত গৈ পেলাই আপোনালোকে নিজৰ এডমিট কাৰ্ডখন ডাউনলোড কৰি ল'বলৈ পাৰিব। সো মই ছাৰ্ভাৰ 1তে যিটো ৱেবছাইট হয় ৱেবছাইটটো আহি গৈছে। ইয়াত আপোনালোকে দেখা পাব পেপাৰ 3 SSLC লেভেল পোষ্ট। ইয়াত আপোনালোকে দেখা পাইছে এপ্লিকেশ্যন নাম্বাৰ। সো আপোনালোকৰ যিটো এপ্লিকেশ্যন নাম্বাৰ আছিলে এপ্লিকেশ্যন নাম্বাৰটো ইয়াত এপ্লাই কৰিব। সো মই নিজৰ এপ্লিকেশ্যন নাম্বাৰটো ইয়াত ছেভ কৰি ৰাখিছোঁ এপ্লিকেশ্যন নাম্বাৰৰ পাছতো। সো মোৰ ইয়াত ঠিক এনেকুৱা ধৰণৰ এটা ইণ্টাৰফেচ আহিছে। সো মই ডিটেইলছখিনি হাইড কৰি ৰাখিছোঁ চিকিউৰিটি ৰিজনৰ বাবে। এপ্লিকেশ্যন নাম্বাৰৰ পাছৱৰ্ডটো এণ্টাৰ কৰাৰ পিছত তলত দেখা পাব লগইন বুটাম। সো লগইন বুটামত আপোনালোকে ক্লিক কৰিব। লগইন বুটামত ক্লিক কৰাৰ লগে লগে আপোনালোকৰ যিখন এডমিট কাৰ্ড হয় এডমিট কাৰ্ডখন আপোনালোকৰ সন্মুখত আহি যাব। ঠিক এনেকৈ আপোনালোকে ইয়াতে সকলোবোৰ ডিটেইলছ পাই যাব। আৰু এডমিট কাৰ্ডখন আপোনালোকে যেতিয়া প্ৰিণ্ট আউট কৰিব, প্ৰিণ্ট আউট কৰিবলৈ আপোনালোকে ওপৰত 3টা ডট দেখা পাই আছে। মই ইয়াত আপোনালোকক হাইলাইট কৰি দিছোঁ। 3টা ডটত ক্লিক কৰিব। 3টা ডটত ক্লিক কৰাৰ পিছত ইয়াত আপোনালোকে শ্বেয়াৰছ বুলি এটা অপশ্যন পাব। সো এই শ্বেয়াৰত আপোনালোকে ক্লিক কৰিব। শ্বেয়াৰত ক্লিক কৰাৰ লগে লগে ইয়াত আপোনালোকে তলত দেখা পাব প্ৰিণ্ট বুলি এটা অপশ্যন। সো প্ৰিণ্টত ক্লিক কৰিব। প্ৰিণ্টত ক্লিক কৰাৰ লগে লগে আপোনালোকৰ সন্মুখত কেনেকুৱা ধৰণৰ এটা ইণ্টাৰফেচ আহিব। আৰু ইয়াত আপোনালোকে দেখা পাইছে PDF বুলি। সো PDFত ক্লিক কৰাৰ লগে লগে আপোনালোকৰ এডমিট কাৰ্ডখন PDFত আপোনালোকৰ মোবাইলত ডাউনলোড হৈ যাব। সো এই প্ৰিণ্ট আউটটো আপোনালোকে পিছত উলিয়াই ল'ব পাৰিব। সো এনেদৰে আপোনালোকৰ নিজৰ এডমিট কাৰ্ডখন নিজৰ মোবাইলৰ সহায়তে ডাউনলোড কৰি ল'বলৈ পাৰিব। সো আজি ভিডিঅ'টো যদি ভিডিঅ'টো ভাল লাগে লাইক শ্বেয়াৰ কৰিবলৈ নাপাহৰিব। আজিলৈ ধন্যবাদ।